মৰাণ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি সমন্বয়ৰ বাহক সফল কৃষক শ্বাহজাহান দিহিঙীয়া। উজনি অসমৰ বৃহত্তৰ মৰাণ অঞ্চলৰ সংবাদসেৱীসকলৰ অন্যতম সক্ৰিয় বৌদ্ধিক মঞ্চ মৰাণ প্ৰেছ ক্লাবে ইতিমধ্যে ২৮টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। মৰাণ প্ৰেছ ক্লাবৰ উদ্যোগত যোৱা ২২ নৱেম্বৰত মৰাণ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথিৰূপে গ্ৰাম্য অঞ্চলত জন্মগ্ৰহণ কৰি কৰ্মৰ যোগেদি অসাধাৰণ ব্যক্তি হিচাপে জনাজাত হৈ পৰা ডিব্ৰুগড় জিলা মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত পথালিবাম তেলিয়া পথাৰ নিবাসী মানৱ সম্পদ গহুতা অসম চৰকাৰৰ পৰা সমন্বয়ৰ বাহক বঁটাৰে সন্মানিত সফল কৃষক বিশিষ্ট সমাজকৰ্মী শ্বাহজাহান দিহিঙীয়া আৰু তেখেতৰ সুযোগ্য পত্নী স্বৰ্ণ দিহিঙীয়াক নিৰ্বাচিত কৰি তেলিয়া পথাৰস্থিত তেখেতৰ শস্য উদ্যানস্থলীত অনুষ্ঠিত কৰে সম্বৰ্ধনা আৰু অন্তৰংগ আলাপ অনুষ্ঠান। মৰাণ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা ফুকনে আঁতৰা এই অন্তৰংগ আলাপ অনুষ্ঠানত মৰাণ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বোধিত হৈ বিশিষ্ট সমাজ হৈতেশী সমন্বয়ৰ বাহক সফল কৃষক শ্বাহজাহান দিহিঙীয়াই আনন্দ প্ৰকাশ কৰে আৰু মৰাণ প্ৰেছ ক্লাবৰ এনে মহান কাৰ্যক উচ্চ প্ৰশংসা কৰে। আনহাতে ভৱিষ্যতে এচাম নৱপ্ৰজন্মৰ কৰ্মকাণ্ডক লৈ সন্তুষ্ট নহয় মহান ব্যক্তিগৰাকী। সময়ৰ সদ্ব্যৱহাৰ কৰি সাৱধানতাৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি গ'লে উন্নয়ন অনিবাৰ্য বুলি কয়। সেইসকল নৱপ্ৰজন্মক তেখেতসকলে দেখুওৱা বাটেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইফালে শ্বাহজাহান দিহিঙীয়াৰ সুযোগ্য সন্তান কন্দৰ্প সাগৰ দিহিঙীয়াইও মৰাণ প্ৰেছ ক্লাবৰ এনে কাৰ্যক শলাগ জনায়। অনুষ্ঠানত মৰাণ ৰাজচক্ৰ বিষয়া লুকুমণি বৰা, অসমৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী অসীম বৰুৱা আদিকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে গীত মাত নৃত্যৰে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে। সমাজত যিবিলাক প্ৰজন্ম আগবাঢ়ি আহিছে সেই প্ৰজন্মবিলাক মোৰ চকুৰ দৃষ্টিত অলপ কৌতূহল কৰে। গতিকে তেওঁবিলাকক আমাৰ এই বহল দৃষ্টি যি অনুসৰণ আমি দেখুৱাইছোঁ সেই অনুকৰণ ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু যাতে যদি সকলোতে এনেকৈ অনুকৰণ কৰে তেতিয়াহ'লে আমাৰ মোৰ গাঁও তেলীয়া পথাৰ আৰু উন্নতি পথাৰ আগবাঢ়ি যাব পাৰিব। তেতিয়াহে আমি এই তেলীয়া পথাৰ বাসিন্দা বুলি পৃথিৱীত আমি পৰিচয় দিব পাৰিম। এইটো মোৰ অনুভৱ। মৰাণ প্ৰেছ ক্লাবে এই মাহৰ অতিথি অনুষ্ঠানটি আয়োজন কৰি আমাৰ দেউতা মাক যি সন্মান জনালে সেইকাৰণে আমি মৰাণ প্ৰেছ ক্লাবক নথৈ কোটি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ এনেধৰণৰ অনুষ্ঠানে এই অঞ্চলটিত কাম কৰি থকা মানুহখিনিক কাম কৰাৰ উদ্যম দিছে আৰু আচলতে আপোনালোকে প্ৰতি বছৰ পাতিয়ে থাকে, প্ৰতি মাহে পাতে। গতিকে এই মাহত যে আমি পৰি গ'লোঁ তাৰ কাৰণে আমি অশেষ ধন্যবাদ পুনৰবাৰ জনাইছোঁ আৰু আশা কৰোঁ মৰাণ প্ৰেছ ক্লাব দীৰ্ঘায়ু হওক, তেওঁলোকে এই উদ্যমেৰে ৰাইজৰ কাম কৰি থাকক, তাকে আমি কামনা কৰোঁ। হ'ব লাগিছিল নামটো বেলেগ হ'ল। গতিকে এই শ্বাহজাহান দিহিঙীয়াই মানে আপোনাৰ পতিয়ে প্ৰত্যেকটো কামত আপোনাক কেনেধৰণে সহায় বিচাৰে? সহায় মই কি সহায় দিম? ল'ৰা ছোৱালীবোৰক কমাও কৰিব এনেকৈ তেনেকৈ বুলি সহায়ক সহায় দিবলৈ দিম নাই। আপোনাৰ পৰা নিশ্চয় তেখেতে কিবা কামত আগবাঢ়ি গ'লে আপোনাৰ পৰা কিবা উপদেশ বা প্ৰেৰণা বা আপোনাৰ মতামত লয়নে? লয় আকৌ এইবোৰ উপদেশ দিম আকৌ। সমাজত ফুৰিলে ভাল পাওঁ নহয়, ময়ো ভাল পাওঁ নহয়। সমাজ ভাল পাওঁ, মই খালি সমাজত আউট কৰিব নোৱাৰোঁ নহয়, সমাজ ভাল পাওঁ। হয়, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।